পঞ্চায়ত পৰ্যায়ত বিজেপি কৰ্মীৰ লুটপাট বিজেপিৰ নাম লৈ দালাল ৰাজ প্ৰতিটো পঞ্চায়তত ঘৰ আৰু জব কাৰ্ডৰ নামত লুণ্ঠন দালালৰ ৰাজ্যৰ প্ৰতিটো পঞ্চায়তেই এতিয়া গেলিবলৈ লৈছে বিজেপি নামধাৰী একাংশ দালালৰ বাবে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে বিজেপিত যোগদান কৰি কেৱল দালালিত নামিছে এইসকল তথাকথিত বিজেপি কৰ্মী ভিজন প্ৰাগৰ পূৰ্বৰ প্ৰতিবেদনত ফাদিল হৈছিল হাজোৰ 1 নং গাঁও পঞ্চায়তৰ বৃহৎ লুণ্ঠনৰ তথ্য এজন ৱাৰ্ড মেম্বাৰৰ ফোন ৰেকৰ্ডিং ফাদিল হৈছিল পূৰ্বৰ প্ৰতিবেদনত কত যে সৰুকে বনাইছে এখানে অফিসক পইচা দিব লগা হৈছে অফিসারক বুঝি পাও নাই রুল রেগুলেশনত বনালেতো দিবই লাগব দুই পইচা বুঝি পাও নাই রুল রেগুলেশনত বনাক 1 টকা দিব নালগে অচ্যুত দাস আৰু ৰবীন দাস নামৰ দুই দালালে লুটি ফুটি খাইছে দুখীয়া হিতাধিকাৰীক আবণ্টন হোৱা ঘৰৰ টকা মোকলাই দিয়াৰ নামত ফটো তুলিবলৈ গৈ ধন সংগ্ৰহ কৰিছিল দুই দালালে কেৱল ইমানেই নহয় হিতাধিকাৰীক বুজাবলৈ গৈ পঞ্চায়ত সভাপতিকো ভাবুকি অচ্যুত দাসৰ আৰু ৰমণীৰ লগত আমাৰ কথা নাই আমাৰ ওয়াৰ্ডৰ কথা আমাৰ কথা হয় না অফিচাৰে আমাক খুদিয়ে কাম কৰিব লাগিব ৰমণী কংগ্ৰেছী ফেভাৰৰ মানুহ কথা পাতলি নহব নহয় ৰমণী হল আমাৰ কংগ্ৰেছী ফেভাৰৰ মানুহ কংগ্ৰেছী কিতাক সাপোৰ্ট দে কিন্তু বিজেপিৰ লাইনৰ মানুহ নহয় ই বিজেপিৰ মাইণ্ডেড মানুহ নেকি হি বিজেপিত বয়া দিনত আহি পেলাই কিবা সুবিধাটো ললি নহব নহয় তাৰ লগত আমাৰ কথা আছে আটাক ইবাৰে লাষ্ট টিকেট পাব হি বিজেপিৰ তাক চিহ্নিত হৈ গৈছে হি কংগ্ৰেছীক মানুহখিনি কিছু সুবিধা দি আছে বিজেপিৰ মানে ধৰ প্ৰেচিডেণ্ট হৈ কংগ্ৰেছী মানুহ অৰুণোদয় দিয়া কংগ্ৰেছী মানুহ ঘৰ দিয়া এইটো যি সুবিধা লৈ আছে এইটো তাৰ দলৰ মাজত আলোচনা হৈ আছে আৰু এই যিকেইটা দিন কাৰ্যকাল আছে সেইকেইটা দিনে তাৰ কাৰ্যকাল তাৰপিছত না কিবা সুবিধা পাব না দলত থাকিব পাৰিব ইফালে জব কাৰ্ডৰ নামতো হাজোৰ বিভিন্ন অঞ্চলত একাংশ দালালে সংঘটিত কৰি গৈছে ভয়াৱহ কেলেংকাৰী ফকিৰটোলাৰ মিন্টু ইছলাম আৰু সাবেদ আলীৰ বিৰুদ্ধে দালালিৰ অভিযোগ ট্ৰেক্টৰ আৰু জেচিবিৰে অতি কম খৰচত কাম সম্পন্ন কৰি হিতাধিকাৰীৰ একাউণ্টত সোমোৱা সমস্ত ধন দাবী কৰি উলিয়াই লৈ যায় দালালবোৰে আনকি হিতাধিকাৰীক অৰুণোদয় আঁচনি দিম বুলি আভুৱা ভাৰি কাম চলা অঞ্চলত ভুৱা শ্ৰমিক হিচাপে হিতাধিকাৰীক ফটো উঠাইছে এইবোৰ দালালে ইয়াৰ পিছতো কিন্তু দুৰ্নীতি বিৰোধী চৰকাৰখনে পুহি ৰাখিছে এনেবোৰ দালালক অব্যাহত থাকিব ভিজন প্ৰাগৰ অনুসন্ধান ব্যুৰো ৰিপৰ্ট ভিজন প্ৰাগ